অৱশেষত শিৱসাগৰৰ ডিমুৰ বিৰিণাৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে আৰু বিৰিণাই ক'বলৈ গ'লে এটা নতুন জীৱন লাভ কৰিছে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। এয়া হৈছে বিৰিণা চাওৰা। এওঁৰ ঘৰ হৈছে শিৱসাগৰৰ ডিমুত। আৰু এই কিশোৰীগৰাকীৰ এটা আহ্বান আছিলে যে মোক এখন ভৰি লগাই দিয়ক বুলি তেখেতে মামাক আহ্বান জনাইছিলে। তাৰপিছতে আমিনগাঁৱৰ এই বিশেষ অনুষ্ঠানটোৱে এই পৰিয়ালটোৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিছিলে আৰু তাৰপিছত এই সংস্থাটোৱে যে আমিনগাঁৱৰ তুলাৰাম বাপ্তা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ, এই কেন্দ্ৰটোৱে বিৰিণাৰ শৰীৰত এই কৃত্ৰিম ভৰি সংস্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ এই বিশেষ দিনটোত প্ৰথমতে দেখিবলৈ পোৱা গৈছিলে যে বিৰিণাই এখন ভৰিত জঁপিয়াই জঁপিয়াই এই সংস্থাটোলৈ আহিছিলে আৰু আজি যিহেতু বিৰিণাৰ শৰীৰত এখন কৃত্ৰিম ভৰি সংস্থাপন কৰা হ'ল, তাৰপিছতে ক'বলৈ গ'লে বিৰিণাই নতুন জীৱন লাভ কৰিছে। মই বিৰিণাৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰিম। তোমাৰ ওচৰলৈ আহিছোঁ। আজি কেনেকুৱা লাগিছে মনটো? ভালে লাগিছে। ভাল লাগিছে। আৰু আগতে তোমাৰ কেনেকুৱা আছিলে? আগতে এখন ভৰি আছিলে। এখন ভৰি আছে। কি কি কষ্ট হৈছিল? খোজ কাঢ়িবলৈ কষ্ট হৈছিল। কেনেকৈ গৈছিলা স্কুলত? জঁপিয়াই জঁপিয়াই। জঁপিয়াই জঁপিয়াই। আৰু কি কি কৰিছিলা? নাচ গানো কৰিছিলোঁ। এখন ভৰিৰ ওপৰত। আজি যিহেতু তোমাৰ তুমি আচলতে মামাকো আহ্বান জনাইছিলা? জনাইছিলোঁ। কি বুলি? মামাক মোক ভৰি এটা লগাই দিব লাগিব। আৰু আজি যে তুমি এই সংস্থাটোৱে আমিনগাঁৱৰ এই বিশেষ সংস্থাটোৱে তোমাৰ শৰীৰত এই বিশেষ ভৰিখন লগাই দিলে, গতিকে মনটো নিশ্চয় ভাল লাগিছে। লাগিছে। এতিয়া তুমি লগৰ সমনীয়াৰ সৈতে একেলগে যাব পাৰিবা স্কুললৈ, নাচিব পাৰিবা, খেলা ধূলা কৰিব পাৰিবা। গতিকে কাক ধন্যবাদ জনাবা? ধন্যবাদ কাক জনাবা? মামাক জনাবা নিশ্চিতভাৱে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতসকলে বিশেষভাৱে ধন্যবাদ জনাইছে। আৰু আমিনগাঁৱৰ যি তুলাৰাম বাপ্তা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ, এই কেন্দ্ৰটোৱে যোৱা ৩৬ বছৰত প্ৰায় ১১,০০০তকৈ অধিক ব্যক্তিৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম যে ক'বলৈ গ'লে আজি আপুনি বিৰিণাৰ মুখত হাঁহি আনিবলৈ সক্ষম হৈছে, কি ক'ব? বহুত ভাল লাগিছে। এনেকুৱা আজি ১৬জন মানুহ আৰু এটা নতুন জীৱন পাইছে আৰু সিহঁতক চাই কিনে তাৰ মনতে অলপ ফূৰ্তি লাগিব যে মই এনেকুৱা খোজকাঢ়িব পাৰিম। বিৰিণা নিজে চাইছে আজি ১৬জন মানুহ এনেকুৱা জীৱনটো পাইছে। আৰু মোক ভাল লাগিব যদি স্কুলতে যায় আহে। এনেকুৱা বহুত ছোৱালী আহিছিলে, সৰুৰ পৰা ডাঙৰ হৈ গ'ল। এতিয়া মই ধৰিবই নোৱাৰোঁ যে ইহঁতে কেতিয়া আহিছিলে, কি আছিলে। মনটো বহুত ভাল লাগে। ইহঁতৰ চেহেৰাত হাঁহি যেতিয়া চাই লওঁ নহয়, বাছ হৈ যায়, মোৰ আৰু একো নালাগে। আৰু যোৱা ৩৬ বছৰত আপোনালোকে ১১,০০০তকৈ অধিক ব্যক্তিৰ শৰীৰত এনেধৰণে কৃত্ৰিম ভৰি সংস্থাপন কৰিছে। আৰু যেতিয়া সেই লোকসকল এই সংস্থাটোলৈ আহে, ক'বলৈ গ'লে তেওঁলোকৰ কান্দি কান্দি আহে আৰু যাবৰ সময়ত হাঁহি হাঁহি গুচি যায়। গতিকে কেনেকুৱা লাগে তেতিয়া? এইটো বহুত ভাল লাগে। মইতো নিউজ লাইভক এইটোৱে কওঁ, মই ছ'চিয়েল ৱেলফেয়াৰতে কৈছোঁ, ডাইৰেক্টৰ অফ হেল্থকে কৈছোঁ, পূৰা আসামতে এনেকুৱা যিমান মানুহ আছে আমালোকৰ ওচৰতে পঠাই দিয়ক, আমালোকে ইহঁতৰ ভৰিটো লগাই দিম। আজি বহুত বছৰ পাছতে আহিছে, নিউজ লাইভৰ এইটো চাই ফালে আহিছে। মই নিউজ লাইভকে ক'ম যে আপোনালোকে চব আপোনালোকৰ যিমান হস্পিটেল আছে, যিমান এইটো আছে, তাতে খবৰ দিয়ক। এনেকুৱা যিমানে মানুহ আছে ইহঁতক ইয়াতে পঠাই দিয়ে, তো আমালোকে ভৰিটো লগাব পাৰিম। আজি একজনৰ কথা নহয়, এনেকুৱা বহুত মানুহ আছে। নিশ্চিতভাৱে এনেধৰণে তেওঁলোকে আচলতে জনকল্যাণমূলক কাম কৰি আহিছে। পবিত্ৰ আছে, মই পবিত্ৰৰ সৈতে কথা পাতিম। এই বিশেষ ভৰিখন লগাওঁতে কিবা অসুবিধা হৈছিলে নেকি? অসুবিধা বুলি ঠিক এনেকুৱা অসুবিধা নহয়। তাইৰ মানে অলপমান আঁঠুৰ ওপৰত আছেতো ভৰিখন, কাৰণ তাই সৰুতে যেতিয়া সৰু আছিল তেতিয়া ভৰিখন জ্বলি গৈছিল। জ্বলি যোৱাৰ কাৰণে তাৰ ভৰিখন মুকুট খাই আছে। তাৰপিছতো ধুনীয়াকৈ বনাই দিছোঁ তাইক, মানে আজি ধুনীয়াকৈ ফিটমেণ্ট হৈছে। যেতিয়া প্ৰথম আহিছিল তাই এখন ভৰিতে জঁপিয়াই জঁপিয়াই আহিছিল। যা হওক মানে 14 বছৰ তাই মানে সৰুৰে পৰা জঁপিয়াই জঁপিয়াই খোজকাঢ়িলে, স্কুললৈ গ'ল। যিয়ে নহওক মানে নিউজ লাইভৰ মানে সক্ৰিয় ভূমিকাৰ কাৰণে তাই আজি আমাৰ এই কেন্দ্ৰটো গম পালে আৰু
নতুন ভৰিখন তেখেতে ইয়াতে ফ্ৰীকৈ ট্ৰিটমেণ্ট পালে আৰু সেইকাৰণে তাইক ভাবিছোঁ যে ধুনীয়াকৈ খোজকাঢ়িব আৰু তাই ধুনীয়াকৈ স্কুলত যাব। অইন ল'ৰা ছোৱালী যেনেকৈ মানে স্কুলত গৈ থাকে জীৱন যাপন কৰি থাকে তাই তেনেকৈ ধুনীয়াকৈ জীৱন যাপন কৰিব আৰু তাইৰ মানে সুদূৰ ভৱিষ্যত মই মংগল কামনা কৰিছোঁ। একো অসুবিধা নহয় ন? কোনো অসুবিধা নহয় তাইৰ। অইন ল'ৰা ছোৱালী বা অইন দিব্যাংগসকলে যেনেকৈ খোজকাঢ়ি আছে ঠিক তেনেকৈ খোজকাঢ়িব। আৰু আমাৰতো এই কেন্দ্ৰটো মানে সদায়ৰ কাৰণে আজি 37 বছৰ হ'ল আমাৰ এই কেন্দ্ৰটো চলা। মানে বাফনাছৰ এটাই পৰিকল্পনা আছে যে অসমত হওক বা অসমৰ বাহিৰতো মানে নৰ্থ ইষ্টতো বা অসমৰ বাহিৰতো যিমানখিনি মানে দিব্যাংগ আছে কোনো এজন ব্যক্তিয়ে যাতে কৃত্ৰিম ভৰি নোহোৱাকৈ মানে অসহায় হৈ খোজকাঢ়ি থাকিব নালাগে। মানে আমাৰ পৰা বিনামূলীয়াকৈ এখন যাতে ভৰি পায় বা বাফনাছৰৰ কল্পনা সেইটোৱে আছে। মানে কোনো এজন নিশ্চিতভাৱে আৰু এনেধৰণেই তেওঁলোকে জনকল্যাণমূলক কামত জড়িত হৈ আছে। মই বিৰিণাৰ পৰিয়ালৰ লোক আছে, গতিকে বিৰিণাই এটা নতুন জীৱন পালে, কি ক'ব? হয়, নিশ্চিতভাৱে আজি মই পোনপ্ৰথমতে গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত তুলাৰাম বাফনা আৰ্টিফিচিয়েল লিম্ব এণ্ড কেলিপাৰ চেণ্টাৰক মই অশেষ ধন্যবাদ জনাইছোঁ। ইয়াৰ স্বত্বাধিকাৰী তথা ইয়াত কৰ্মৰত হৈ থকা মই প্ৰত্যেকজন ব্যক্তিকেই আজি এই আমাৰ বিৰিণা চাউৰা ভণ্টিক এক নতুন জীৱন দিয়া বুলিয়ে ক'ব লাগিব। সেই গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে মই যিহেতু গম পাওঁ ভণ্টি সৰুৰে পৰা ভালদৰে খোজকাঢ়িব নোৱাৰে, সেই গতিকে মই এতিয়া গম পাওঁ যে তাই সকলো সাধাৰণ যিসকল ল'ৰা ছোৱালী থাকে তেনেদৰেই তাই খেলা ধূলা কৰিব পাৰিব, দৌৰিব পাৰিব। আৰু সেই গতিকে মই ইয়াৰ আঁৰত থকা আমাৰ যিমান সংবাদদাতাসকল আছে বা আমাৰ অসম চাহ গণজাতি ছাত্ৰ সন্থা আট্টাৰ যোনবোৰ আমাৰ বিষয়ববীয়া আছে, লগতে আমাৰ সাংসদ যোগেন মোহন ডাঙৰীয়া, সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাইক নতুন জীৱন এটা দিয়াৰ বাবে। আৰু লগতে মই পৰিয়ালবৰ্গৰ হৈ এই সকলো ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণেই এই পৰিয়ালটো আচলতে এই সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এই বিৰিণাৰ আচলতে বায়েক আছে, মই বায়েকৰ সৈতেও কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। তাই নতুন জীৱন দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ চবকে। আগতে কি অসুবিধা হৈছিলে? আগতে তাই বাথৰুম যাবলৈ অসুবিধা হৈছিলে, এনেকুৱা কেতিয়াবা খেলা ধূলা অকণমান সৰু আছিলে, তেতিয়া এইবোৰৰ কাৰণে অকণমান অসুবিধা হৈছিলে। আৰু যিহেতু আমিও ডাঙৰ হৈ গৈছোঁ, সেইটো কাৰণে অকণমান খোজ কাঢ়িবলৈ বা ক'ৰবাত লৈ যাবলৈ অকণমান অসুবিধা হয়, খোজেদি লৈ যাওঁ। এতিয়া ভৰি এটা লগাই দিয়া হৈছে, এতিয়াতো আমাৰ লেখীয়া মানে যাব পাৰিব। আৰু খবৰটো ক'ত পাইছিলে? খবৰটো আমি নিউজ লাইভত দিয়া হৈছিলে, সেই যোগেদি আমি ইয়াতে আহিছোঁ ভৰি লগাবলৈ কাৰণে। নিশ্চিতভাৱে। আৰু এনেধৰণেই শিৱসাগৰৰ বিৰিণাই আজিৰ এই বিশেষ দিনটোত নতুন জীৱন লাভ কৰা বুলি ক'ব লাগিব।